মধ্যাহ্নভোজনৰ আইসকলক মাত্ৰ ২০০০ টকাকৈ দৰমহা বৃদ্ধি কৰিছে, তাকো ১ অক্টোবৰৰ পৰা। আচলতে কি বুলি ভাবিছে চৰকাৰখনে মধ্যাহ্নভোজনৰ আইসকলক? ২০০০ টকাকৈ দৰমহা বৃদ্ধি কৰে নেকি? নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, এটা কথা মন কৰিব, মধ্যাহ্নভোজনৰ আইসকলক আচলতে চৰকাৰে ভাবিছে কি বুলি? সৰু বুলি ভাবিছেনে নাই কি বুলি ভাবিছে? তেওঁলোকৰ চাকৰিটো সৰু নেকি? সৰু নেকি কওক? তেওঁলোকে ভাত নবনালে আচলতে ল'ৰা ছোৱালীখিনিক কণ মইনাহঁতক ভাত বনাই খুৱাব কোনে? ২০০০ টকাকৈ, মাত্ৰ ২০০০ টকাকৈ দৰমহা বৃদ্ধি কৰিছে। ২০০০ টকা এটা মাহটো চলিব পাৰে নেকি? এই দিছে কমচে কম টকা ৬০০০ ৭০০০ টকা এটা দিয়ক। কমচে কম তেওঁলোকৰ ঘৰখনৰ মানুহকেইটাই অকণমান ভালদৰে চলিব পাৰিব। ২০০০ টকা এটা দৰমহা দিয়ে নেকি? আপোনালোকে চিন্তা কৰক, গোটেই মাহটো তেওঁলোকে কষ্ট কৰে, ৰাতিপুৱাই আহে ভাত বনাবলৈ, ভাটি পেলা মানে বাচন বৰ্তন ধুই কৰি ২টা-৩টামান বজাত ঘৰলৈ তেওঁলোক যায়। গোটেই দিনটো কৰাৰ পাছত হাজিৰা তেওঁলোকৰ কিমানকৈ পৰিল? ১০০ টকাকৈও হাজিৰা নপৰিল। আগতে দি আছিল ১০০০ টকা, এতিয়া দিছে কিমান? ১০০০ টকা এটাও বেছিকৈ বঢ়াই দিছে, তাকো ১ অক্টোবৰৰ পৰা দিবহে। ২০০০ টকা এটা মাত্ৰ। কি মানে এইটো? কমচে কম ৭-৮ হাজাৰ টকা এটা দিয়ক, তেওঁলোকে কমচে কম ভালকৈ চলিব পাৰিব ন? নাপায়। আমাৰ চৰকাৰখন ইমান তললৈ কেনেকৈ নামি যাব পাৰিছে? ইমান দুখীয়া, এতিয়া দুখীয়া বুলিয়ে ক'ম মই, কাৰণ তেওঁলোকৰ মধ্যাহ্নভোজনৰ আইসকলক দিবলৈ ধন নাই, হয় নহয়? আজিৰ দিনত ১০০০-২০০০ টকাই একো কামত নাহে। ১ কেজি চাউলৰ দামেই হৈ গ'ল ৫০-৬০ টকা। 1 কেজি চাউলৰ দাম। আৰু সেইমতে চাউল, দালি, নিমখ কিনিবলৈ গ'লে আপুনি চিন্তা কৰক, ২০০০ টকা আপোনাৰ খুব বেছি ২-৩ দিনহে চলিব পাৰিব, মাত্ৰ ২-৩ দিন। গতিকে মই এটাই অনুৰোধ কৰিম হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াক, যে আপোনালোকে মধ্যাহ্নভোজনৰ আইসকলক দৰমহাটো অকণমান বেছিকৈ বঢ়াই দিয়ে যেন, মই তাৰেই মানে কামনা কৰিছোঁ। আৰু মই মধ্যাহ্নভোজনৰ আইসকলে যদি এই ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে আপোনালোকে কওক, আপোনালোকে ২০০০ টকাত মান্তি কেতিয়াও নহ'ব আপোনালোকে, ঠিক আছে? ২০০০ টকা দি পেলাই আপোনালোকক বেঙেনা দিব বিচাৰিছে, ঠিক আছে? মই সেইটোৱে আপোনালোকক ক'লোঁ, আপোনালোকে কেতিয়াও মান্তি নহ'ব। ২০০০ টকা এটাই কেতিয়াও ঘৰ নচলে, সেইটো বুজি পাওঁ আমি। তো বন্ধুসকল, ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে প্ৰত্যেকগৰাকী মধ্যাহ্নভোজনৰ আইসকলে এই ভিডিঅ'টো পায় আৰু তেওঁলোকে যাতে মানে প্ৰতিবাদ কৰক, যাতে আমাক ২০০০ টকাতকৈ বেছি পইচা লাগিব, ঠিক আছে? তো বন্ধুসকল, ভিডিঅ'লৈ যদি নতুনকৈ আছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।